হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভাল, মোৰো ভালেই আছোঁ। তো আজি যিহেতু ছানডে হয়, তো মই আছোঁ ৰুমতে, মই আজি ফ্ৰী। তো সেইটো কাৰণে মই ভাবিলোঁ কি আজি মই আপোনালোকৰ কুৱেশ্যনবোৰৰ এনচাৰ দিওঁ। কুৱেশ্যন যে আজি কেইদিনমান নহয়, আজি এমাহ দুমাহমান আগৰ পৰাই এটাই কুৱেশ্যন চবৰে যে বা ITI এডমিশ্যন কেতিয়া হ'ব, তাৰপিছত মোক কোনটো ট্ৰেড ল'লে ভাল হ'ব, বা মোৰ ইমানখিনি পাৰ্চেণ্টেজ আছে তো মই এডমিশ্যন ল'ব পাৰিম নে নোৱাৰিম, মই চিট পাম নে নাপাম, তো ঢেৰ কুৱেশ্যন। তো মই ভাবিছোঁ যে ঠিক আছে বোলে যে মই আকৌ এটা ভিডিঅ' বনাই দিওঁ। কিন্তু মোৰ ITI এডমিশ্যনৰ ওপৰত কি ডকুমেণ্টছ লাগিব, কি লাগিব, অল ডিটেইলছ ভিডিঅ' এটা আপলোড অলৰেডি কৰি থোৱা আছে। তো তাতে বহুতে কুৱেশ্যন কৰি আছে যে বা মোৰ ইমানখিনি পাৰ্চেণ্টেজ আছে তো মই এডমিশ্যন পাম নে নাপাম, চিট পাম নে নাপাম, আৰু লগতে মোক বহুতে মেছেজ কৰি আছে। তো সকলোকে মই এফালৰ পৰা ৰিপ্লাই দি থকাটো মোৰ কাৰণে পচিবল নহয়, গতিকে মই ভাবিছোঁ যে ঠিক আছে মই ভিডিঅ'টো বনাই পেলাই দি দিওঁ। তো সেয়া এতিয়া মই পুৰা ডিটেইলছত ভিডিঅ'টো নবনাওঁ, কাৰণ অলৰেডি বনাই থোৱা আছে। তো সেইখিনি বস্তুকে মই বাৰে বাৰে ৰিপিট কৰি থাকিব বিচৰা নাই। খালি মই এতিয়া এডমিশ্যন কেতিয়া হ'ব, কি নটিচ ওলাইছে নে নাই, তাৰপাছত ইমানখিনি পাৰ্চেণ্টেজ হ'লে মই পাম নাই, আমাৰ কোনটো ট্ৰেডৰ কাৰণে বেছি ভাল হ'ব, তেনেকুৱা টাইপৰ কুৱেশ্যন। মই ভাবিছোঁ কি সেইখিনি এনচাৰ দি দিয়াটো মোৰ কাৰণে ভাল হ'ব, আৰু সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। তো সেয়াই, গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সকলোকে মোৰ চেনেলটোলৈ আকৌ মই ৱেলকাম জনাইছোঁ, কাৰণ বহুত দিনৰ পাছত আকৌ এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' বনাই আছোঁ। তো ষ্টাৰ্ট কৰোঁ। ITI এডমিশ্যন 2026ৰ ITI এডমিশ্যন কেতিয়া ষ্টাৰ্ট হ'ব কি, সেইটো এতিয়ালৈকে নটিচ নাই ওলোৱা। এতিয়ালৈকে মই চাইছোঁ এনেকৈ চেক কৰি পেলাই, বাট মই কোনো অফিচিয়েল নটিচ এতিয়ালৈকে নাই পোৱা যে এডমিশ্যন কেতিয়া ষ্টাৰ্ট হ'ব, কি হ'ব। তো প্ৰতি বছৰে ITI এডমিশ্যন আপোনাৰ মেট্ৰিকৰ ৰিজাল্টৰ পাছত, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ পাছত তেনেকুৱাকৈ ষ্টাৰ্ট হয়। যেতিয়া ডিগ্ৰী এডমিশ্যন হয় বা হায়াৰ ছেকেণ্ডেৰী তেতিয়াই এডমিশ্যন হয়। খালি মে' মাহৰ পৰা আপোনাৰ জুন মাহলৈকে সেইখিনিৰ ভিতৰতে এডমিশ্যনটো ষ্টাৰ্ট হয়। গতিকে এতিয়া যিহেতু এইটো এপ্ৰিলৰ মাহ চলি আছে, এপ্ৰিলৰ মাজতেই, গতিকে মে' মাহত এডমিশ্যন ষ্টাৰ্ট হ'ব আৰু জুনলৈকে হ'ব। তেনেকেই হয়, কাৰণ যোৱাবাৰ 2025 চনত হৈছিলে মে'ৰ 12 তাৰিখ 13 তাৰিখ এনেকুৱা মানৰ পৰা জুনৰ 10 তাৰিখলৈকে। তো মই তেতিয়াই ভিডিঅ' এটা বনাইছিলোঁ। গতিকে সেয়াই এইবাৰো তেনেকুৱাকৈ হ'ব, হয়তো মে' ফাৰ্ষ্টৰ বা মাজৰ পৰা, নহ'লে মে' লাষ্টৰ পৰা জুনলৈকে তেনেকৈ হ'ব। আৰু তেতিয়া অনলাইন এপ্লাইৰ প্ৰচেছখিনিহে হ'ব। তাৰপাছত আপোনাৰ এডমিশ্যন জুলাই আগষ্ট এনেকুৱা মানত হ'ব। হয়তো জুলাইতে হ'ব, কাৰণ আগষ্টৰ পৰাতো ক্লাছেই ষ্টাৰ্ট হয়। কাৰণ আমি যেতিয়া কৰিছিলোঁ তেতিয়া আমাৰ আগষ্টৰ পৰা ষ্টাৰ্ট হৈছিলে, আমাৰ পাছত নেক্সট ইয়েৰটো হৈছিলে ছেপ্টেম্বৰৰ পৰা, তাৰপাছত আকৌ আগষ্টৰ পৰা হৈছিলে। তো তেনেকুৱাই এমাহ দুমাহ ইফাল সিফাল হৈ থাকে, কিন্তু বেছি নহয়। এতিয়া যিহেতু এপ্ৰিলৰ মাহ চলি আছে, গতিকে মে' ফাৰ্ষ্ট বা লাষ্টত এডমিশ্যন ষ্টাৰ্ট অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে কৰিব আৰু ট্ৰাই কৰি চাওক, হয় নাই। তাৰপিছত কৈছে যে পাৰ্চেণ্টেজৰ কথা। এতিয়া পাৰ্চেণ্টেজটো এনেকুৱা নহয় যে মোৰ 47% আছে, বা মোৰ 45, বা মোৰ 58%, গতিকে মই পাম নে নাই, তেনেকুৱা বুলি এতিয়া মই ডাইৰেক্ট ক'ব নোৱাৰোঁ। কাৰণ কি হয়, সেইটো কাট অফৰ ওপৰত ডিপেণ্ড কৰে। আৰু কি হয়, কোনোবা বাৰ হয়তো আপোনাৰ 70% পোৱা জনেও নাপায়, আকৌ কোনোবা বাৰ হয়তো আপোনাৰ 60 পোৱা জনেও পাই যায়। তো তেনেকুৱা, গতিকে আৰু আপোনাৰ ট্ৰেডৰ ওপৰতো ডিপেণ্ড কৰে, তেনেকুৱাও থাকে। কিমানখিনি ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে, কি কৰিছে, তেনেকুৱা টাইপত থাকে। তো সেইটো আৰু গতিকে আপুনি এবাৰ ট্ৰাই কৰি চাওক। আপোনাৰ পাৰ্চেণ্টেজটো যে মোৰ পাৰ্চেণ্ট কম আছে, গতিকে মই এপ্লাই নকৰোঁ, বা মই নাপামেই চাগে বুলি তেনেকৈ ভাবিব নালাগে। আপোনালোকে এপ্লাই কৰক, আৰু তাৰপাছত এপ্লাই কৰি পেলাই চাওক কি হয়, হয় নাই। তাৰপিছতহে হ'ব। আৰু নহ'লে SCVT আপুনি হয়তো ল'ব পাৰে। SCVTৰ কাৰণেওতো আপুনি অনলাইন এপ্লাই কৰিব লাগিব চাগে, সেইটো মই নাজানো, বাট NCVTৰ কাৰণে আপুনি অনলাইনে কৰিব লাগিব। তাৰপিছত আপুনি ট্ৰাই কৰি চাওক, আপুনি পাবও পাৰে। সেইটো পালে আপুনি নিজে গমেই পাব, হয় নাই। গতিকে এপ্লাই কৰি চাওক, এপ্লাই কৰাত কোনো প্ৰব্লেম নাই, গতিকে কৰি চাওক। তাৰপাছত মিছাকৈ মন ভাগিব নালাগে। আৰু তাৰপিছত ট্ৰেডৰ কথা, যে কোনটো ট্ৰেডত এডমিশ্যন ল'লে বেছি ভাল হ'ব, কি হ'ব, মই এতিয়া এনেকৈ ডাইৰেক্ট ক'ব নোৱাৰোঁ যে এইটো ট্ৰেডেই ভাল বা এইটো ট্ৰেডেই বেয়া বুলি, তেনেকৈ ক'ব নোৱাৰোঁ। কাৰণ চব ট্ৰেডেই
ভাল হয় মানে মই ক'ব নোৱাৰো যে এইটো ডেটে ভাল হয় এইটো ডেট ভাল নহয় বেয়া তেনেকে ক'ব নোৱাৰো কিন্তু এনেকুৱা নহয় যে মই ছোৱালীৰ কাৰণে মই অকল আপোনাৰ কোপা ষ্টেনগ্ৰাফি তেনেকুৱা টেটকেইটা এপ্লাই কৰিম মই ল'ৰাৰ কাৰণে অকল ইলেক্ট্ৰিকেল ফিটাৰ এইবিলাক এপ্লাই কৰিম তেনেকুৱা একো নহয় কাৰণ আমি পঢ়ি থকা সময়তো মানে এনেকুৱা ট্ৰেড নাছিলে য'ত ছোৱালী নাই বা ল'ৰা নাই তেনেকুৱা ক'তো নহয় চবতে ছোৱালী ল'ৰা সমানেই আছে হয়তো কোনোবাটো ট্ৰেডত হয়তো ল'ৰা বেছিকৈ আছে বা ছোৱালী কম আছে তেনেকুৱা হ'ব পাৰে আপোনাৰ নিজৰ কথা আপোনাৰ কোনটো বস্তুৰ ওপৰত আপোনাৰ ইণ্টাৰেষ্ট আছে কোনটো ৰেট ল'লে আপুনি ভাল হ'ব বুলি ভাবে তেনেকুৱা কথা এনেকুৱা মই ক'ব নোৱাৰো মই এনেকৈ ডাইৰেক্ট ক'ব নোৱাৰো যে আপুনি ইলেক্ট্ৰিকেলে লওক বা ফিটাৰে লওক আপোনাৰ কামত আহিব কিন্তু মানে ইঞ্জিনিয়াৰিং ট্ৰেড হিচাপে ইলেক্ট্ৰিকেল ট্ৰেড ইলেক্ট্ৰিচিয়ান তাৰপিছত ফিটাৰ MMV টাৰ্নাৰ মেচিনিষ্ট তাৰপিছত ৱায়াৰমেন ৱেল্ডাৰ তাৰপিছত এনেকৈ এইকেইটা আছে আৰু মানে চব আইডিয়াতে বেলেগ বেলেগ থাকে মানে কিছুমানত হয়তো আপোনাৰ ইলেক্ট্ৰিচিয়ান ফিটাৰ থাকে বা বাকীকেইটা নাথাকিব পাৰে আকৌ কিছুমান আপোনাৰ গোটেইখিনিয়ে থাকিব তাতকৈ আৰু বেছিকৈ বেলেগো থাকিব পাৰে তাৰপাছত তেনেকুৱা আকৌ আপোনাৰ কোপা থাকে ষ্টেনগ্ৰাফি থাকে ইনফৰমেশ্যন টেকন'লজি থাকে চিউইং থাকে বিউটিচিয়ান থাকে তাৰপিছত ফেশ্বন ডিজাইনিং থাকে বহুত থাকে গতিকে চবতে কিন্তু ল'ৰা ছোৱালী সমানেই থাকে মানে কোনোবাটোত ল'ৰা নাই ছোৱালী নাই এনেকুৱা বুলি নহয় কাৰণ ৱায়াৰমেনতো ছোৱালী যায় ইলেক্ট্ৰিচিয়ানটো যায় ফিটাৰটো যায় MMVটো যায় আকৌ চেম মানে কোপাটো ল'ৰা থাকে তাৰপাছত আপোনাৰ চিউইঙতো ল'ৰা থাকে বিউটিচিয়ান ফেশ্বন ডিজাইনিঙতো থাকে আপোনাৰ চবতে থাকে গতিকে সেয়া আপোনালোকে চবতে এপ্লাই কৰিব পাৰে চবতে মানে কি যোনটোত আপোনাৰ মানে ইণ্টাৰেষ্ট আছে তাতে এপ্লাই কৰিব পাৰে আৰু মেইন কথাটো হৈছে কি যেতিয়া আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব এনেকুৱা নহয় যে বোলে মই যে এইটোতো এপ্লাই কৰিছোঁ সেইটোতো কৰিছোঁ এইটো টেটত পালে এইটো টেটত মানে এনেকুৱা নহয় যে আপুনি গোটেইকেইটা টেটতে চিলেক্ট কৰি দিব তেনেকুৱা একদমেই নকৰিব কাৰণ তেতিয়া হয়তো আপোনাৰ যোনটো মানে আপুনি জাষ্ট এনেই মানে পাম বুলি পেলাই আপুনি গোটেইকেইটাত আপুনি চিলেক্ট কৰিব পাৰে সেইটোত আপোনাৰ একো প্ৰব্লেম নাই কিন্তু যেতিয়া আপুনি পাব হয়তো তেতিয়া এনেকুৱা হ'ব পাৰে যে আৰে এইটো টেটত মোক কৰিবলৈ মন নাছিলে সেইটো টেট পোৱাহেঁতেন বেছি ভাল আছিলে গতিকে তেনেকুৱা হ'ব পাৰে সেইটো কাৰণে আপুনি নিজে ভাবি চাব যে আপোনাৰ কোনটো ট্ৰেডত চবতকৈ বেছি ইণ্টাৰেষ্ট আছে বোলে মোৰ ইলেক্ট্ৰিচিয়ানত আছে ফিটাৰত আছে MMVত আছে এই তিনিটাত কৰিলে আপোনাৰ কোনো প্ৰব্লেম নাই আপুনি মানে আপোনাৰ একো অসুবিধা নহয় বা আপুনি মানে ভাল পাব তো গতিকে আপুনি সেই তিনিটাতেই এপ্লাই কৰক যে এইটোত নপৰিলে মই এইটোত পৰিম এইটোত নপৰিলে মই এইটোত পৰিম তো মই তাতে একো প্ৰব্লেম নাই তেনেকৈ কৰক এনেকুৱা নহয় যে আপুনি ইলেক্ট্ৰিকেল ফিটাৰ MMV কোপা ষ্টেনগ্ৰাফি চবতে দিছে লাষ্টত আপুনি গৈ পেলাই ষ্টেনগ্ৰাফিত পৰিছে আপুনি ভাবিছে যে কি ষ্টেনগ্ৰাফিত মই কিয় পৰিলোঁ মই ইলেক্ট্ৰিচিয়ানত পৰাহেঁতেন ভাল আছিলে তেনেকুৱা হ'ব পাৰে সেইটো কাৰণে আপোনাৰ যোনটোত ইণ্টাৰেষ্ট আছে তেনেকৈ 2টা বা 3টা বা 4টা এনেকৈ আপুনি এপ্লাই কৰক এনেই অযথাকে মানে গোটেইকেইটা ট্ৰেড চিলেক্ট কৰি বা এনেই যি মানে চিলেক্ট কৰি পেলাই লাভ নাই আপোনাৰ যোনটো ইণ্টাৰেষ্ট আছে কৰিম বুলি ভাবিছে আপুনি সেইটোতে কৰক তাৰপাছত NCVT SCVT আপুনি NCVTত কৰিব পাৰে আৰু NCVTত আপোনাৰ এডমিশ্যন ফিজো কম হয় আৰু লগতে একেই আৰু ভালেই বাৰু কাৰণ NCVTত আপোনাৰ এডমিশ্যন ফিজ যদি আপুনি BPL হয় তেতিয়া আপোনাৰ 800 750 কিবা এনেকুৱামান হয় আৰু তাৰপাছত আপোনাৰ বাকী বেলেগ ফিজৰ কথা মই নাজানো বাৰু সেইটো আপুনি যদি APL হয় তেতিয়া আপোনাৰ 1800 কিবা এনেকুৱা আছিলে নেকি তো তেনেকুৱা আৰু SCVTটো মই গম নাপাওঁ বাৰু সেইটোত বেছি হয় অলপমান গতিকে সেয়া তো আপুনি নিজে ভাবি ল'ব যে মই SCVTত কৰিম নে NCVTত কৰিম তাৰপিছত আপুনি SCVT NCVT চিলেক্ট কৰিব আৰু লগতে আপুনি প্ৰাইভেট কৰিব বিচাৰে নে চৰকাৰী কৰিব বিচাৰে সেইটো আপুনি যেতিয়া আপোনাৰ ITI খন চিলেক্ট কৰিবলৈ আহিব যে আপুনি কোনখন ITI কৰিব বিচাৰে তেতিয়া আপুনি চাই ল'ব আৰু মোৰ হিচাপত ITI চিলেক্ট মানে যেতিয়া আপুনি ইনষ্টিটিউটখন চিলেক্ট কৰিব মানে কোনখন আপুনি কৰিব বিচাৰে মানে কাউন্সিলিঙৰ সময়ত তেতিয়া আপুনি মোৰ হিচাপত যে আপুনি যেনেকৈ ট্ৰেড চিলেক্ট কৰিব তেনেকৈ নিৰ্দিষ্টকৈ 2খন বা 3খন ইনষ্টিটিউট চিলেক্ট কৰাটো বেছি বেটাৰ হ'ব কাৰণ যদি আপুনি প্ৰাইভেট চৰকাৰী এনেকৈ সমানে বা আপুনি ওচৰ বা দূৰত নেচাই পেলাই আপুনি বহুত কেইখন একেলগে চিলেক্ট কৰিলে তাৰপিছত হয়তো আপুনি দূৰতো পৰি যাব পাৰে আৰু আপুনি ভাবিছিলে কি মোৰ ওচৰখনত পৰিলে মোৰ বেছি ভাল হ'ব হয়তো আপুনি দূৰত পৰিব পাৰে বা আপুনি তালৈ যাব নোৱাৰিব পাৰে যোনখন আপোনাৰ ওচৰত আছে ইনষ্টিটিউট প্ৰাইভেট হওক বা চৰকাৰী হওক আপুনি যোনখনতে কৰিম বুলি ভাবিছে আপুনি সেইখনত এপ্লাই কৰক আৰু তাৰ লগত অপশ্যন হিচাপে আপুনি 2খন বা 1খন এপ্লাই কৰি দিয়ক সেয়াই আৰু খালি এতিয়ালৈকে একো অফিচিয়েল নটিচ মই পোৱা নাই এডমিশ্যনৰ কেতিয়া কি হ'ব যদি মই অফিচিয়েল নটিচখন পাওঁ আৰু লগতে মই যদি গম পাওঁ যে এডমিশ্যন ডেটটো ষ্টাৰ্ট হৈছে তেতিয়া মই আপোনালোকক আকৌ নিশ্চয় এবাৰ জনাই দিম এতিয়া খালি
আপোনালোকে ভাবি থওক যে মে' 1st বা লাষ্ট উইকত হয়তো এডমিশ্যন ডেট ষ্টাৰ্ট হ'ব, এপ্লাই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব আৰু জুনলৈকে চলিব তেনেকুৱা। যিহেতু লাষ্ট ইয়েৰ জুনৰ 10 তাৰিখলৈকে চলিছিলে, গতিকে সেইটো কাৰণে সেইটো আপোনালোকে চাই লওক আৰু গোটেইখিনি ডকুমেণ্টছ ৰেডি কৰি ৰাখিব। মানে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ ভেৰিফিকেশ্যনৰ সময়ত আপোনাৰ জেৰক্স কপি প্লাছ অৰিজিনেল কপি দুয়োখনেই চেক কৰে, আপোনাৰ চাইন লাগে, গতিকে সেইখিনি চাই ল'ব। আৰু আপুনি প্ৰাইভেটত কৰিব বিচাৰে, চৰকাৰীত কৰিব বিচাৰে, সেইখিনি আপুনি চাই ল'ব। বাকী সেয়াই। আৰু আপুনি চৰকাৰীত কৰিলে মানে যোনটো ডেট থাকে সেইটোৰ ভিতৰতে আপুনি কৰিব লাগিব। হয়তো প্ৰাইভেটত কৰিলে হয়তো দুদিন দেৰিকেও হয়তো কৰিব পাৰি, সেইটো মই ইমান এটা ভালকে নাজানো। গতিকে সেয়াই, এই ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি আপোনালোকে কিবা জানিবলৈ আছে তেন্তে মোক কমেণ্ট কৰিব বা মেছেজ কৰিব, মই আকৌ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তাৰ আজিলৈ বাই।